हेलो स्टूडेंट्स तो आज भिडिओ तुम्हारा एचएस फार्स्ट इयर जहाँ सोशियोलॉजी सब्जेक्ट আছে তার কাৰণে ইম্পৰ্টেণ্ট যদি তোমালোকে আজি ভিডিঅ'টো তোমালোকে চাই যোৱা তোমালোকে এক্সামত ইয়াৰ পৰা 100% কমন কুৱেশ্যন পাব ঠিক আছে তোমালোকৰ মাজৰ পৰা কিছুমান ষ্টুডেণ্টে মোক কমেণ্ট দিছে স্যাৰ আমাক সোশিয়োলজি সাবজেক্টৰ ভিডিঅ' লাগে ঠিক আছে তো তাৰ কাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ তোমালোকে ইতিমধ্যে জানাই যে টাইম তোমালোকে 3 আৱাৰ্ছ থাকে আৰু সাবজেক্ট তোমালোকে সোশিয়োলজি मैक्सिमाम मार्क्स तुम्हारे 80 বা 100 থাকে ঠিক আছে 100 থাকে চাগে ঠিক আছে তোমালোকে কোৱেশ্যনবোৰ চোৱা তোমালোকে ভিডিঅ'টো কৰপ কৰি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু যদি কিছুমানে অসমীয়া মিডিয়ামত থাকে আৰু যদি কোনোবাই অসমীয়া মিডিয়ামত থাকে তোমালোকে ভিডিঅ'টো কৰপ কৰি স্ক্ৰীনশ্বট মাৰি লোৱা মাৰি লৈ তোমালোকে এছএমএছ কনভাৰ্ট কৰি ল'বা ঠিক আছে তো তোমালোকে প্ৰথম কোৱেশ্যনবোৰ চোৱা প্ৰথমত কোৱেশ্যন দিছে তোমালোকৰ ইয়াতে এমসিকিউ কোৱেশ্যন আছে ঠিক আছে তোমালোকে কোৱেশ্যনবোৰ চোৱা ইয়াৰ পৰা তোমালোকৰ কমন পৰিব চাগে ঠিক আছে তোমালোকে ভিডিঅ'টো কৰপ কৰি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিয়া ঠিক আছে তোমালোকে আজি ফাৰ্ষ্ট ইয়াৰ যাছা কালি সেকেন্ড ইয়াৰ যাব তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা যাতে মই যিকোনো আপডেট ভিডিঅ' আপলোড কৰিলে তোমাৰ মোবাইলত নোটিফিকেশনটো যায় ঠিক আছে তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিয়া মোৰতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা মই অনুৰোধ কৰিলো ঠিক আছে সোশিয়োলজি হয় কোৱেশ্যন পেপাৰ তোমালোকৰ এইটো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা মই বাৰে কৈ আছো চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে তোমালোকে এইবোৰ স্ক্ৰীনশ্বট মাৰি লৈ এছএমএছ মিডিয়ামৰ ষ্টুডেণ্ট হ'লে তোমালোকে কনভাৰ্ট কৰি ল'বা আৰু যদি নপোৱা মোক ক'বা মই কনভাৰ্ট কৰি তোমালোকক পিডিএফ দি দিম ঠিক আছে মোৰ ফোন নম্বৰ মোৰ প্ৰফাইলত দিয়া আছে তোমালোকে প্ৰফাইলত যাবা ইউটিউব চেনেলত তাত মোৰ ফোন নম্বৰ দিয়া আছে তোমালোকে মেছেজ দিবা মই কনভাৰ্ট কৰি এছএমএছ মিডিয়ামত দি দিম ঠিক আছে তোমালোকে জাস্ট এটা সাবস্ক্ৰাইব কৰি ল'বা বা এটা সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা ঠিক আছে তোমালোকৰ বাকি এক্সাম্পল কেনেকুৱা হল কমেন্টত জনাই দিবা তোমালোকৰ হয়তো কোনোবাৰ ইংলিশ হয়তো কাৰোবাৰ এমআইএল এছএমএছ আছে তাৰ হয়তো তোমালোকৰ এক্সাম হৈ গল তোমালোকে কমেন্টত দিবা যে তোমালোকৰ এক্সাম কেনেকুৱা চলি আছে ষ্টাডি কেনেকুৱা চলি আছে ঠিক আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা এমসিকিউৰ পিছত আমাৰ ডাইৰেক্ট কোৱেশ্যন আছে এইবোৰ তোমালোকে চাবা আমাৰ এমসিকিউ 20টা এমসিকিউ আমাৰ ইয়াতে ঠিক আছে সেকশন বি দিছে আমাক 21 number question তোমালোকে কোৱেশ্যনটো পঢ়া what is the meaning of term dialect ঠিক আছে 22 number question দিছে what are sections 23 number question দিছে explain the term social mobility ঠিক আছে এই কোৱেশ্যনটো তোমালোকে চাবা ইয়াৰ পৰাই তোমালোকৰ কমেন্ট পৰিব ঠিক আছে অৰ দি দিছে তোমালোকক define gentrification ঠিক আছে explain the term emissions or the other question this what do you understand by the term effluent ঠিক আছে এই কোৱেশ্যনটো তোমালোকে চাবা ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব ঠিক আছে সেকশন সি তোমালোকে চোৱা what is sociology ঠিক আছে আমি যদি sociology সাবজেক্টটো লৈ পঢ়ি আছো হয়তো কোনোবাই sociology মেজৰ ল'ব পাৰে ঠিক আছে যদি আমি sociology কি এটো যদি না পাও তেনেহলে কেনেকৈ হ'ব ঠিক আছে তাৰ কাৰণে এইটো কোৱেশ্যন দিছে যে what is sociology discuss sociology as a science ঠিক আছে or দিয়ে আমাক দিছে write down scope of sociology in detail ঠিক আছে 31 নম্বৰ কোৱেশ্যন দিছে তোমালোকে কোৱেশ্যনবোৰ চাবা ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব 31 নম্বৰ কোৱেশ্যন দিছে ঠিক আছে ইয়াৰ পিছত আমাৰ সেকশন ডি দিছে আমাক ঠিক আছে এই কোৱেশ্যনটো তোমালোকে চাবা ঠিক আছে তো ভিডিও আমাৰ আজি এইখিনিয়ে বাই বাই টেক কেয়াৰ